নমস্কাৰ বহু বিৰতিৰ মূৰত আজি এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ মাজমজিয়াত যোৰহাট নগৰৰ পৰা প্ৰায় পশ্চিমে 12 কিলোমিটাৰ নিলগত আৰু দেৰগাঁৱৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত এই অধিৱেশন আয়োজন কৰা হৈছে। এই অধিৱেশনত ভক্তসকল ৰাইজে আহি গোটেই পৰিৱেশ মুখৰিত কৰি তুলিছে। শ্ৰীমন্ত শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্মক এক নৱবৈষ্ণৱ ৰূপ দি অসমীয়া জাতিটোক এটা বৃহৎ এনাজৰীৰ দলে যেনে বান্ধি একগোট কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াস আজি ইয়াত দেখিবলৈ পোৱা গৈছে। তাৰে এক নিদৰ্শন আপোনালোকক দেখাবলৈ বুলি মই এই ভিডিঅ'ৰ দ্বাৰা প্ৰয়াস কৰিছোঁ। আহকচোন আগবাঢ়ি যাওঁ। আজি এই ভিডিঅ'ৰ দ্বাৰা শংকৰী সংঘৰ লোকসকলে কেনেদৰে বৈষ্ণৱ ধৰ্মটোক নৱবৈষ্ণৱ দিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনক কেনেদৰে শ্ৰদ্ধা স্মৰণ কৰি কৰিছে তাৰে এক নিদৰ্শন দেখাবলৈ আগবাঢ়ি যাওঁ। আহক আমি আগবাঢ়ো। গুৰুজনাই কৈ গৈছে কলি ধৰি না শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাথি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰিনা কি যে সুমধুৰ এই হৰিনাম 1930 চনতে প্ৰতিষ্ঠা হোৱা শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ আজি দ্বিতীয় দিনা পুৱাৰে পৰা অহা ভকত বৈষ্ণৱে আধ্যাত্মিক ক্ষেত্ৰলৈ পৰিণত কৰে। গুৰুজনাৰ ধৰ্মীয় বাণী সাৰোগত কৰি সম্পূৰ্ণ নিয়মানুৱৰ্তিতা শৃংখলাবদ্ধতাৰে হৰিৰ গুণানুকীৰ্তন কৰি অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে। আজি অধিৱেশনস্থলীত সমবেত হোৱা লক্ষাধিক ভকত বৈষ্ণৱে জাতি নাই ভেদা ভেদ উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ ধনয়ন্ত বিধায়কৰ নাই আগগান গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰুজনাৰ মান
গুচি গইল এক স্থানে হুয়া হৰি নাম মাজে ৰইল এ যাহাৰ মুখত থাকে হৰি হেন নাম এ গংগা গয়া কাশী পুষ্কৰতো নাই যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ।